সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান আৰু পতাকা উত্তোলন কাৰ্যসূচীৰে আমি নলবাৰী ৰাসৰ শুভাৰম্ভণি কৰিলোঁ। 92 সংখ্যক ৰাস মহোৎসৱ উপলক্ষে 92খন পতাকা ইয়াত উত্তোলন কৰা হৈছে। নলবাৰীৰ বিভিন্ন ধৰ্মানুষ্ঠানৰ প্ৰমুখ ব্যক্তিসকল আৰু বিভিন্ন জাতীয় সংগঠন বা এই অঞ্চলৰ অনুষ্ঠানৰ প্ৰমুখ ব্যক্তিসকলে এই 92খন পতাকা উত্তোলন কৰিছে আৰু এই 92খন পতাকা উত্তোলনে আমাৰ ৰাসৰ কাৰ্যসূচীৰ আজি শুভাৰম্ভণি হৈছে। সন্ধিয়া বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডাঙৰীয়া ইয়ালৈ আহি আমাৰ ৰাসৰ উন্মোচন কৰিব আৰু লগে লগে 13 দিন ধৰি আমাৰ এই ৰাস চলিব। অহা 9 আৰু 10 তাৰিখে জীৱন্ত ৰাস প্ৰদৰ্শিত হ'ব। অহাকালিৰ পৰা পুতলা নাচৰ ৰাসো চলি থাকিব। গতিকে মৃন্ময় মূৰ্তি, জীৱন্ত ৰাস আৰু পুতলা নাচ ৰাসৰ তিনিওটাৰে সমন্বয়েৰে 13 দিন এই ৰাস মহোৎসৱ চলিব। 5খনকৈ থিয়েটাৰে এইবাৰ ৰাস মহোৎসৱক শুৱনি কৰিব আৰু বিভিন্ন অনুষ্ঠান আমি ৰাখিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰায় 10 সহস্ৰাধিক ব্যক্তিয়ে অহাকালি একেলগে জুবিন গাৰ্গ ডাঙৰীয়াৰ 20টা কালজয়ী গীত একেলগে পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনাব। দীপক শৰ্মা ডাঙৰীয়ালৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰ লগে লগে আমাৰ ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 5 দিনকৈ ভূপেন হাজৰিকাদেৱৰ 100টা গান ৰিপিট নকৰাকৈ পৰিৱেশন কৰি এই জন্ম শতবৰ্ষ আমি ইয়াত ৰাসতে পালন কৰিম। গতিকে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমি এই নলবাৰী ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু মই ভাবোঁ যে নলবাৰী ৰাস মহোৎসৱে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ধৰ্মপ্ৰাণ ৰাইজক আৰু ধৰ্মীয় পৰ্যটকসকলক আকৰ্ষিত কৰিব। এইবাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়, কাৰণ আমাৰ এই ৰাসখনে হ'ল মূলতঃ মূৰ্তিৰ ৰাস, মৃন্ময় মূৰ্তিৰ ৰাস। গতিকে আমি ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ বয়স অনুসৰি 52 ফুট ওখ এখন গীটাৰ আৰু এটা টুপিৰ মাজেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ এটা প্ৰতিমূৰ্তিও থাকিব। গতিকে ইয়ে নিশ্চয়কৈ জুবিন গাৰ্গৰ অনুৰাগী আৰু ধৰ্মপ্ৰাণ ৰাইজ তথা অসমবাসীক নিশ্চয়কৈ আকৰ্ষিত কৰিব। আৰু বিভিন্ন অনুষ্ঠান আছে, মই প্ৰতিটো অনুষ্ঠানে ইয়াত আকৰ্ষণ কৰিব বুলি ৰাখিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া বিহাৰৰ নিৰ্বাচনৰ কাৰণে তেখেতে আজিও বিহাৰলৈ গৈছে। ৰাতিপুৱাই ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত থাকি তেখেত আজি বিহাৰৰ নিৰ্বাচনৰ কাৰণে গৈছে। গতিকে যিহেতু নিৰ্বাচনৰ কথা, গতিকে তেখেতে ইয়াত থকা কথা আছিল, কিন্তু নিৰ্বাচনত যাব লগা কাৰণে এইবাৰ তেখেতে কোনো এখন ৰাসতে উপস্থিত থাকিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।